আৰক্ষীক ভাবুকি প্ৰাক্তন বিধায়কৰ এই শয়তান পুলিশ তোক মই কৈছো পুলিশ সাবধানে চলিবি পশ্চিম বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই এইদৰে ভাবুকি প্ৰদান কৰিলে শালকুচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃতিমান পাঠকক কেৱল আলী আকবৰ মিয়াই নহয় এওঁলোকেও দিলে কৃতিমান পাঠকক ভাবুকি কীৰ্তিমান পাঠকক মই কৈ আছো তুমি যদি ধৰ্মক ভাল পোৱা তোমাৰ নিজৰ ধৰ্মক যদি ভাল পোৱা গীতা বাইবেল পঢ়ি চোৱা তোমাৰ ধৰ্মত কি লেখা আছে নিজৰ ধৰ্মৰ নিচিনা আনৰ ধৰ্মকো সন্মান কৰিব লাগে এইটো এটা ধৰ্মীয় প্ৰতিষ্ঠান এইটো এটা ধৰ্মীয় অনুষ্ঠান ইয়াৰ প্ৰতি ভাবুকি দিয়াটো আপোনাৰ ভাল হোৱা নাই আপোনাৰ ভৱিষ্যত ভাল নহ'ব মই হকিয়ানি দি দিছো সম্পূৰ্ণৰূপে চৰকাৰৰ আইন অনুসৰি পাৰমিশ্যন লৈহে এই কামটো আমি হাতত লৈছিলোঁ কিন্তু আমাৰ ধৰ্মীয় সভাখন চলি থকা অৱস্থাত আমাৰ যিসকলে আমি ইয়াত জড়িত আছোঁ আমালোকৰ এজনকো ফোন নকৰাকৈ শালকুচা থানাৰ আইচি কীৰ্তিমান পাঠকে বেলেগ এজন মানুহক ফোন কৰি ধমকি দিয়ে ৰাতি 10টাৰ পিছত যদি ধৰ্মীয় সভাখন শেষ নকৰে তেতিয়াহ'লে আমি ধৰ্মীয় সভাৰ কৰ্তৃপক্ষক তাৰ পৰা উঠাই লৈ আহিম এইটো বহুত খুবেই দুৰ্ভাগ্যজনক কথা যদি এনেকুৱাই হয় তেতিয়াহ'লে পাৰমিশ্যন লোৱাৰ মূল্যটো কি থাকিব এওঁলোকৰ ক্ষোভৰ কাৰণটো হ'ল চাপৰৰ টিলাপাৰাৰ সন্তোষপুৰত চলি থকা এইখন ধৰ্মীয় সভা উদ্যোক্তাসকলৰ দাবী ধৰ্মীয় সভাখনৰ বাবে প্ৰশাসনৰ পৰা লোৱা হৈছিল অনুমতি শুকুৰবাৰে নিশা 10:30 অনুমতি থকা ধৰ্মীয় সভাৰ উদ্যোক্তাসকললৈ ফোন আহিছে শালকুচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ধৰ্মীয় সভা বন্ধ কৰিবলৈ কৃতিমান পাঠকে ভাবুকি দিছে উদ্যোক্তাক কিন্তু প্ৰশাসনৰ পৰা অনুমতি থকাৰ পাছতো আৰক্ষীৰ এই হস্তক্ষেপক মানি ল'ব বিচৰা নাই উদ্যোক্তাসকলে যাৰ বাবে আৰক্ষী বিষয়া কৃতিমান পাঠকক মুকলিকৈ সংবাদ মাধ্যমৰ সন্মুখত ভাবুকি প্ৰদান কৰিলে আলী আকবৰ মিয়াকে ধৰি এইসকল ধৰ্মীয় বক্তাই চাপৰৰ পৰা খনীন্দ্ৰ কলিতাৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা